এমাহ হ'ব পাৰে 4 মাহ হ'ব পাৰে আমি অসমৰ মহিলা আত্মসহায়ক গোটৰ সকলো সদস্যক আমি 10,000 টকা কৈ দিম ইট উইল বি এ ইন্টাৰেষ্ট ফ্ৰী গ্ৰান্ট ইয়াত আমি টকা ঘূৰাই নলওঁ এইটো আমি ডাইৰেক্টলি 10,000 টকা কৈ মহিলা সকলক দিম নেক্সট যেটো মোৰ মনত ইচ্ছা আছে হেতু হল মহিলা সকলক আমি 15,000 টকা লোন দিম আৰু আকৌ 10,000 টকা আমি সাবসিডি দিম and the beneficiary will be 30 lakhs আমি যদি এই মহিলাখিনিক যেহেতু ফার্স্ট seed money will go from government first 10,000 seed money will be given by government second 15,000 will be loan again 10,000 will be subsidy and if that 15,000 loan can be given in 7% out of that again 3.5% we will reimburse that means amar mohila সকলে সৰু সুৰা উদ্যোগ কৰাৰ এটা বহুত ডাঙৰ সুবিধা লাভ কৰিব মই নেটফ্ৰী মাইক্ৰো ফাইনেন্সৰ লোন লৈছো কিন্তু এই লোনৰ যেটো ৰেট অফ ইন্টাৰেষ্ট আছিল 24% 26% আৰু কোনোবাই যদি 1 লাখ টকাৰ লোন লয় আৰু তাৰ পিছৰ বছৰত যদি 1,25,000 টকাৰ তেওঁলোকৰ মূল আৰু সুদ মিলি বেংকত ধাৰৰ এটা পৰিমাণ হৈ গৈ অসমত এনেকুৱা কোনো ব্যৱসায়ী নাই যি ব্যৱসায় সফল হ'ব পাৰে লোন দিয়াৰ যেটো শৰ্ত আছিল সেই শৰ্তসমূহ বেছিকৈ শিথিল হৈ আছিল আৰু লোন উদ্ধাৰৰ বাবে নিয়োগ কৰা এজেন্ট সমূহৰ যি উদ্ধাৰ কৰা লোন উদ্ধাৰ কৰাৰ যেটো ব্যৱস্থা আছিল হিউ সমালোচনাৰ উদ্ধত নাছিল এটা সময়ত অসমৰ মহিলাসকলৰ মাজত এটা এই লোনটোৰ বিৰুদ্ধে এটা অশান্তিৰ সৃষ্টি হৈছিল আৰু চৰকাৰে ইয়াত হস্তক্ষেপ কৰিবলগীয়া পৰিৱেশ হৈছিল চৰকাৰৰ হস্তক্ষেপৰ ফলত মহিলাসকলে সকাহ পাইছিল যদিও যিসকল মহিলা দৰাচলতে ব্যৱসায়ত টকা পইচা বিনিয়োগ কৰিছিল তেওঁলোকৰ বাবে নতুনকৈ লোন লোৱাৰো যেটো পৰিৱেশ আছিল সেই পৰিৱেশটো বন্ধ হৈ গৈছিল যেতিয়া আমি মাইক্ৰো ফাইনেন্স লোনত বেয়া বুলি কওঁ যিসকলে লোন লৈ ভাল কাম কৰি আছিল তেওঁলোকেও ভৱিষ্যতে লোন পোৱাৰ ৰাস্তাটো এক প্ৰকাৰ বন্ধ হৈ গৈছিল আৰু বহুত কোম্পানীয়ে অসমত অপাৰেচন বন্ধ কৰি তেওঁলোক অসমৰ পৰা আঁতৰি গৈছিল সেই সময়ত নেটফিল চেয়াৰম্যান মেনেজিং ডাইৰেক্টৰ দায়িত্ব মূৰ্তি ডাঙৰীয়াই গ্ৰহণ কৰিছিল আৰু আমি সকলোৱে জানো যে তেওঁ ষ্টেট বেংক অফ ইণ্ডিয়াৰ চিফ জেনেৰেল মেনেজাৰ হিচাপে নৰ্থ ইষ্ট জোনত সুখ্যাতিৰে তেওঁ কাম কৰি গৈছিল আৰু নৰ্থ ইষ্টৰ পৰিৱেশৰ ওপৰত তেওঁৰ এটা ফাৰ্ষ্ট হেণ্ড এক্সপেৰিয়েন্স আছিল তেখেতে মোক আহি কৈছিলে যে আমি এটা নতুন প্ৰডাক্ট আৰম্ভ কৰিব পাৰো য'ত নেকি আমি 12% আমি সুদ লম আৰু 12% সুদত আমি মাইক্ৰো ফাইনেন্সৰ লোন দিম মই তেওঁক কৈছিলো যে বেংকৰ পৰা আপুনি লোন লৈ ৰিফাইনেন্স 12%ত কেনেকৈ কৰিব তেতিয়া তেখেতে মোক কৈছিলে যে 70 কোটি টকা মই ভাৰত চৰকাৰৰ পৰা বিনামূলীয়াকৈ পাওঁ বিনা সুতত পাওঁ আৰু বেংকৰ পৰা মই 8%ত লোন ললে আৰু দুইটা যেতিয়া মই ব্যালেন্স আউট কৰি দিম তেতিয়া মই উইদাউট প্ৰফিট 12%ত মই মাইক্ৰো ফাইনেন্সৰ লোন দিব পাৰিম মোৰ মনত সন্দেহ আছিল মই ভাবিছিলো হ'ব নহব কাৰণ সেই সময়ৰ পৰিৱেশটোৱে এটা পৃথক পৰিৱেশ আছিল 22ৰ পৰিৱেশ কোভিডৰ পিছৰ পৰিৱেশ আৰু সেই পৰিৱেশত এই আঁচনিখন সফল হ'ব বুলি
ময়ো অনুমান কৰা নাছিলো কিন্তু আজি আমাৰ বাবে সৌভাগ্যৰ কথা যে যোৱা 2 বছৰত 27 সংখ্যক ইনকৰ্পোৰেচন দিন অৰ্থাৎ 2022 চনত আমি এই আঁচনিখন আৰম্ভ কৰিছিলো য'ত 2 লাখ টকা পৰ্যন্ত লোন পাব মৰ্টগেজ দিব নালাগিব আৰু 12% ইন্টাৰেষ্টতে আমি টকাৰ ব্যৱসায় কৰিব পাৰিম 24-25% ইন্টাৰেষ্ট টকা দিব নোৱাৰিলে ঘৰৰ পৰা টিভি ফ্ৰিজ উঠাই লৈ যোৱাৰ এটা পৰিৱেশ তাৰ বিপৰীতে 2 লাখ টকালৈকে উইদাউট 12% ইন্টাৰেষ্ট উইদাউট মৰ্টগেজ আজি আমি ভিজুৱেলখনত চাইছো যে কেনেকৈ ক্ষুদ্ৰ উদ্যোগীসকলে তাক আদৰণি জনাইছিলে আজি আমি গৌৰৱ অনুভৱ কৰোঁ যে যোৱা 2 বছৰত 125 কোটি টকাৰ লোন আদায় দিয়া হ'ল 10,891 গৰাকী ক্ষুদ্ৰ উদ্যোগী ইয়াৰ পৰা আজি এক প্ৰকাৰ ক'ব গ'লে আমি এটা নতুন জীৱন আমি মুকলি কৰিব পাৰিলো ইংৰাজীত কোৱা কথাখিনি আমি বহুতে কিমান বুজিছো বুজা নাই কিন্তু শুৱালকুছিৰ শিপিনী গৰাকীয়ে যিটো কথা ক'লে আমি সকলোৱে শুনিছো যে কমিটিৰ পৰা যদি লোন লয় মাহত এটা ইন্টাৰেষ্ট মাইক্ৰ ফাইনেন্সৰ আন ইনষ্টিটিউট বিলাকৰ পৰা লোন ল'লে 25-24% ইন্টাৰেষ্ট নেটফিৰ পৰা 12% ইন্টাৰেষ্ট লৈ 1.5 লাখ টকা দি তেখেতে এটা নতুন জীৱন আৰম্ভ কৰিছে আৰু আজি ইয়াত গোট খোৱা সকলো মহিলাই এই আঁচনিৰ পৰা উপকৃত হৈছে নে নাই আপোনালোক কোনে কোনে হৈছে হাত দাঙকচোন কোনে কোনে লোন পাইছে আপোনালোকে যদি পাইছে হাতখন ডাঙৰ কৰি ডাঙক আৰু যদি নাই পোৱা সৰু কৰি ডাঙক 12%ত আজি আমি ইয়াত উপস্থিত থকা মহিলাসকলে লোন পাইছো আৰু 10,891 গৰাকী হিতাধিকাৰী আৰু হিতাধিকাৰীৰ মাজত বিশেষত্বটো হ'ল যে 96% মহিলা অৰ্থাৎ 96% মহিলা ইয়াত উপকৃত হৈছে এতিয়া আমাৰ সন্মুখৰ ৰোড মেপটো কি 2022 চনত এটা আমি প্ৰয়োগ কৰিলো 2024ত আমি 10,000 সংখ্যাত উপনীত হলো 12% ইন্টাৰেষ্ট 12% টো কেনেকৈ বনোৱা হৈছে 7% নেট ফি আৰু 5% আমি ইয়াত শুনিলো গ্ৰামীণৰ জৰিয়তে লোন পাইছো অমুকৰ জৰিয়তে লোন পাইছো অৰ্থাৎ বেংকিং কৰস্পন্ডেন্ট সমূহ আজি নেটফিয়ে নতুন এটা কাম আৰম্ভ কৰিলে যে 3 গৰাকী ব্যক্তিক আমি 5 লাখ টকাৰ লোন দিলো তেওঁলোকক মই সুধিছো যে ৰেট অফ ইন্টাৰেষ্ট কিমান বোলে 7% তাৰমানে মাজৰ যিটো ইন্টাৰমিডিয়েটৰী সেইটো নোহোৱা কৰি দিয়া হ'ল and now Netfi is going to give the credit up to 5 lakhs at rupees at an interest of 7%. 7% of interest of loan অসমত কতো নাপায় মইতো সুদখোৰ বিলাকৰ লগত লাগি থাকো মাহত 10% আৰু কিছুমানে 12% লয় বাইদেউবিলাকে জানে গাঁৱত সুদখোৰে কিমান লয় নে নলয় গতিকে সকলোৱে জানে আৰু মাইক্ৰ ফাইনেন্স এইবিলাক এই বন্ধন সিহঁতকতো মোক বেয়াও পায় মই বদমাছ বুলিয়ে কিহৰ কাৰণে 25% ইন্টাৰেষ্ট লয় টাইটো মাৰি এনেকে আহে যেন মানুহক সহায় কৰিবৰ কাৰণে আহিছে মোক সেইকাৰণে বেয়াও পায় মই য'তে পাওঁ দুআষাৰ বেয়া কৰিয়ে কওঁ মই ভাল কৰি নকওঁ কাৰণ somehow I am convinced যে এওঁলোকৰ পৰা মানুহৰ উন্নতি নহয় মানুহক লোনৰ ট্ৰেপ এটাত সোমাই দিয়ে আৰু ট্ৰেপটোৰ পৰা ওলাই আহিব নোৱাৰে কাল চক্ৰ এটাত সোমাই দিয়ে তাৰ পৰা মহিলাসকল ওলাই আহিব নোৱাৰে এতিয়া মই নেটফিক এটা বিশেষ কথা ক'ব খোজো ইন ডেইজ টু কাম 2 মাহ হ'ব পাৰে 3 মাহ হ'ব পাৰে এমাহ হ'ব পাৰে 4 মাহ হ'ব পাৰে আমি অসমৰ মহিলা আত্মসহায়ক গোটৰ
সকলো সদস্যক আমি 10,000